নমস্কাৰ প্লাস ষ্টৰী ফাৰ্ষ্ট অন টাইম এ বিগ ব্ৰেকিং মুহূৰ্তত সন্দেহজনক নাগৰিকৰ নিকৃষ্টতাৰ বলি হ'ল নেকি বেলাচিত খানৰ নেতা মানৱজ্যোতি চলিহা কাৰণ সেইদিনা আঘাতৰ চিন স্পষ্টভাৱে পোৱা গৈছিল ইয়াৰ পাছতে বেলাচিত খানৰ নেতা শৃংখল চলিহাৰ ফালৰ পৰা দাবী কৰা হৈছে পৰিকল্পিত হত্যাকাণ্ড কৰা হৈছিল মানৱজ্যোতি চেতিয়াক আৰু এয়া হত্যাকাণ্ড নে দুৰ্ঘটনা এতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত বিচাৰিছে বেলাচিত খানাৰ ফালৰ পৰা বেলাচিত খানাই 24 ঘণ্টা সময় বান্ধি দিছে যে মানৱজ্যোতি চেতিয়াৰ যি পৰিকল্পিত হত্যাকাণ্ড সেই পৰিকল্পিত হত্যাকাণ্ডৰ দোষীক কিন্তু কৰায়ত্ব কৰিব লাগিব সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব লাগিব মানৱজ্যোতি চেতিয়াৰ ঘটনাৰ সৈতে জড়িত লোক এয়া আচলতে পৰিকল্পিত হত্যাকাণ্ড নে দুৰ্ঘটনা হৈছে জনাইছে উত্তৰ ৰহস্যৰ আৱৰ্তন সকলোবিলাক সন্দেহজনক নাগৰিকৰ নৃশংসতাৰ বলি হ'ল নেকি মানৱজ্যোতি চেতিয়া বেলাচিত খানাৰ নেতা মানৱজ্যোতি চেতিয়া নৃশংসতাৰ বলি হৈ পৰিছে নেকি ডাঙৰ প্ৰশ্নই মুক্তাত বেলাচিত খানাৰ নেতা মানৱজ্যোতি চেতিয়াৰ ঘটনা প্ৰকৃততে দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড এই মুহূৰ্তত ভাবিবলগীয়া কথা মানৱজ্যোতি চেতিয়াৰ মৃত্যুক লৈ শৃংখল চলিহা বিস্ফোৰণ মূৰত আঘাতৰ চিন যিহেতু পোৱা গৈছে মানৱজ্যোতি চেতিয়াৰ মূৰত আঘাতৰ চিন পোৱা গৈছে ইয়াক হত্যাকাণ্ড বুলি দাবী কৰিছে বেলাচিত খানাৰ প্ৰত্যেকজন সৈনিকৰ ফালৰ পৰা মানৱজ্যোতি চেতিয়াক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে মূৰত আঘাতৰ চিন পোৱা গৈছে মানৱজ্যোতিৰ মূৰত আঘাতৰ চিন পোৱা গৈছে দুৰ্ঘটনাৰ দিনা আৰু শীঘ্ৰেই দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বেলাচিত খানাৰ ফালৰ পৰা 24 ঘণ্টা বান্ধি দিয়া হৈছে সময়সীমা 24 ঘণ্টাৰ ভিতৰত মানৱজ্যোতি চেতিয়াৰ ঘটনাৰ সৈতে জড়িত লোকক কৰায়ত্ব কৰিব লাগিব নিশাৰ ভাগত শ লোকে সেই বিদায় জনালে মানৱজ্যোতি চেতিয়াক ইতিমধ্যে বেলাচিত খানাৰ ফালৰ পৰা ৰজস্ব গুণমুগ্ধই পৰিয়ালৰ লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু বেলাচিত খানাই জাতীয় প্ৰথমগৰাকী শ্বহীদ হিচাপে ঘোষণা কৰিছে মানৱজ্যোতি চেতিয়াক শ লোকে শেষ বিদায় জনাইছে নিশাৰ ভাগত মানৱজ্যোতি চেতিয়াক কান্দি কান্দি গুণমুগ্ধৰ পৰিয়ালে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে কিন্তু এই ঘটনাৰ তদন্ত হ'ব লাগিব বেলাচিত খানাৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে সন্দেহজনক নাগৰিকৰ নৃশংসতাৰ বলি হ'ল নেকি মানৱজ্যোতি চেতিয়াৰ মুহূৰ্তত ডাঙৰ প্ৰশ্ন শৃংখল চলিহাৰ ভয়ংকৰ মন্তব্য ভয়ংকৰ বিস্ফোৰণ যে মানৱজ্যোতি চলিহাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে আৰু এই ঘটনাৰ কিন্তু তদন্ত হ'ব লাগিব যেতিয়ালৈকে ঘটনাৰ তদন্ত নহয় তেতিয়ালৈকে কিন্তু বেলাচিত খানাত এগৰাকীও সৈনিক শান্ত হৈ নাথাকে বেলাচিত খানাৰ সৈনিক মানৱজ্যোতি চেতিয়াৰ মৃত্যুক লৈ ৰহস্যৰ আৱৰ্তন সোমাই পৰিছে সকলোবিলাক সন্দেহজনক নাগৰিকৰ নৃশংসতাৰ বলি হ'ল নেকি মানৱজ্যোতি এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন নে ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে এই ঘটনা সংঘটিত হ'ল দেওবাৰে নিশাৰ ভাগত চন্তক বিহুবৰত তেওঁ মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈ পৰিছিলে মূৰত গুৰুতৰভাৱে আঘাতৰ চিন পোৱা গৈছে মানৱজ্যোতিৰ আৰু মঙলবাৰে অসম চিকিৎসা মহাবিদ্যালয় লৈ যোৱা হৈছিলে তাৰ পাছতে মৃত্যু হয় মানৱজ্যোতিৰ মৃত্যুক হত্যাকাণ্ড বুলি অভিহিত কৰিছে বেলাচিত খানাৰ ফালৰ পৰা বানৰ সময়ত চন্তকত SR পেট্ৰল পাম্পত আশ্ৰয় লোৱা 90 বছৰীয়া আতাউৰ ৰহমানৰ মাটি দখলৰ অভিযোগ উত্থাপিত হৈছে মৃতজনক ন্যায় দিয়াৰ বাবে মানৱজ্যোতিয়ে কাম কৰি আছিল বুলি জানিবলৈ দিছে সংগঠনটোৰ ফালৰ পৰা শৃংখল চলিহাই জনাইছে এয়া পৰিকল্পিত হত্যাকাণ্ড দেওবাৰে নিশা মৃতজনৰ ঘৰলৈ কোনোবাই ফোন কৰি মাতিছিলে মানৱজ্যোতি আৰু তাৰ পাছতে সংঘটিত হৈছিল ৰহস্যজনক দুৰ্ঘটনা শনিবাৰে নিশা অচিনাক্ত দুৰ্বৃত্ত আক্ৰমণ কৰিছিল বৃদ্ধ আতাউৰ ৰহমানক বৰ্তমানৰ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে মানৱজ্যোতিৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনাইছে বিভিন্ন দল সংগঠনৰ ফালৰ পৰা নৃশংসতাৰ বলি হৈ পৰিলে নেকি অচিনাকি লোকৰ সন্দেহজনক নাগৰিকৰ নৃশংসতাৰ বলি হ'ল নেকি মানৱজ্যোতি চেতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত বিচাৰিছে বেলাচিত খানাৰ নেতা শৃংখল চলিহাৰ ফালৰ পৰা বেলাচিত খানাৰ সৈনিক এগৰাকী মানৱজ্যোতি চেতিয়াৰ মৃত্যুৰ তদন্ত হ'ব লাগিব এই ৰহস্যজনক ঘটনাৰ তদন্ত হ'ব লাগিব দোষীয়ে কঠোৰ শাস্তি পাব লাগিব যেতিয়ালৈকে দোষীয়ে শাস্তি নাপায় তেতিয়ালৈকে কিন্তু বেলাচিত খানাৰ এগৰাকীও সৈনিক ক্ষান্ত নহয় নিশাৰ ভাগত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে হাজাৰ হাজাৰ লোকৰ সমাগম বাসগৃহত দেখিবলৈ পোৱা গৈছিলে আৰু অজস্ৰ গুণমুগ্ধই তেওঁক সমদল কৰি লৈ আনিছিলে আৰু শিমলুগুৰিত নিশাৰ ভাগত হাজাৰ হাজাৰ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে বেলাচিত খানাৰ সৈনিকগৰাকীক বেলাচিত খানাৰ এগৰাকী সৈনিক মানৱজ্যোতি চেতিয়াৰ মৃত্যু ৰহস্যৰ আৱৰ্তন সোমাই পৰিছে আৰক্ষীৰ তদন্তৰ পাছত ওলাই পৰিব সকলোবিলাক ঘটনা কিন্তু দাবী কৰিছে বেলাচিত খানাৰ ফালৰ পৰা বেলাচিত খানাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ ফালৰ পৰা বাৰে বাৰে দাবী কৰা হৈছে
যে এয়া ৰহস্যজনক ঘটনা এই ঘটনা পৰিকল্পিতভাৱে কৰিছে আৰু বীৰ লাচিত খানাৰ এইগৰাকী সৈনিকৰ মানৱজ্যোতি চেতিয়াৰ মৃত্যুৰ তদন্ত হ'ব লাগিব দুখীয়া কঠোৰ শাস্তি পাব লাগিব 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব লাগিব আৰক্ষীৰ ফালৰ পৰা 24 ঘণ্টা সময় কিবা বান্ধি দিয়া হৈছে বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাক সন্দেহজনক নাগৰিকৰ নিকৃষ্টতাৰ বলি হ'ল নেকি এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আমি জনাইছো দৃশ্যাংশ দেখুৱাইছো সন্দেহজনক নাগৰিকৰ নিকৃষ্টতাৰ বলি হৈ পৰিছে নেকি মুহূৰ্তত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহা ফালৰ পৰা স্পষ্টভাৱে দাবী জনোৱা হৈছে ব্ৰেকিং এই মুহূৰ্তত আগবঢ়াইছে আমালৈ নতুন আপডেট আহি পৰিছে দ্বিতীয়টো ব্ৰেকিং আমাৰ আমালৈ আহি পৰিছে বীৰ লাচিত খানাৰ নেতা মানৱজ্যোতি চেতিয়াৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰা হৈছে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ইতিমধ্যে আৰম্ভ হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰিছে মন্ত্ৰী বিমল বৰাৰ ফালৰ পৰা মন্ত্ৰী বিমল বৰাই ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বীৰ লাচিত খানাৰ নেতা মানৱজ্যোতি চেতিয়াৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে এই মুহূৰ্তত তদন্ত হ'ব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰিছে মন্ত্ৰী বিমল বৰাই দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ'ব জনাইছো মানৱজ্যোতি চেতিয়াৰ মৃত্যুৰ প্ৰকৃত ঘটনাৰ ৰহস্য উদ্ঘাটন কৰিবলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে মন্ত্ৰী বিমল বৰাই সামাজিক মাধ্যমৰ জৰিয়তে কথা জনাইছে সন্দেহজনক নাগৰিকৰ নৃশংসতাৰ বলি হ'ল নেকি এই মুহূৰ্তত মানৱজ্যোতি চেতিয়া ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত ওলাই পৰিছে সন্দেহজনক নাগৰিকৰ নিকৃষ্টতাৰ বলি হ'ল নেকি মানৱজ্যোতি চেতিয়া বীৰ লাচিত খানাই বাৰে বাৰে দাবী কৰিছে এয়া কোনো দুৰ্ঘটনা নহয় এয়া ৰহস্যজনক ঘটনা এই ঘটনাৰ তদন্ত হ'ব লাগিব 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব লাগিব যদি দোষীক কৰায়ত্ব নকৰে তেনেহ'লে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কঠোৰ হৈ পৰিব বীৰ লাচিত খানাৰ প্ৰত্যেকজন সৈনিক পৰিৱেশ অধিক ভয়ংকৰ হৈ উঠিব সমগ্ৰ ঘটনাৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰক্ষীৰ তদন্তৰ পাছত ওলাই পৰিব সমগ্ৰ ঘটনা ওলাই পৰিব প্ৰকৃত ৰহস্য ওলাই পৰিব আচলতে মানৱজ্যোতিক পৰিকল্পিতভাৱে হত্যা কৰা হ'ল নেকি নে মানৱজ্যোতি দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'লে মুহূৰ্তত ডাঙৰ ৰহস্য সোমাই পৰিছে আৰক্ষীৰ তদন্ত চলাৰ পাছতে জানিব পৰা যাব যে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ কথা ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ হ'ব তাৰ পাছতেই মানৱজ্যোতি চেতিয়াৰ মৃত্যুক লৈ ওলাই পৰিব প্ৰকৃত ৰহস্য কেনেদৰে মানৱজ্যোতি চেতিয়াৰ মৃত্যু হ'ল সকলোবিলাক ওলাই পৰিব জল পটপটকৈ বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে দোষীয়ে কঠোৰ শাস্তি পাব লাগিব ন্যায় পাব লাগিব মানৱজ্যোতি চেতিয়াই বীৰ লাচিত খানাৰ সৈনিক মানৱজ্যোতি চেতিয়াই ন্যায় পাব লাগিব সন্দেহজনক নাগৰিকৰ নৃশংসতাৰ বলি হ'ল নেকি মানৱজ্যোতি চেতিয়াই মুহূৰ্তত ডাঙৰ প্ৰশ্ন বাৰে বাৰে বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে এয়া পৰিকল্পিত হত্যাকাণ্ড তেওঁক মাতি লৈ গৈছিল কোনোবাই ৰাতি ফোন কৰি মাতি লৈ গৈছিল তাৰ পাছতে মূৰত আঘাতৰ চিন স্পষ্টভাৱে পোৱা গৈছে স্পষ্টকৈ আঘাতৰ চিন পোৱা গৈছে মানৱজ্যোতি চেতিয়াৰ মূৰত আৰু এই কথাই প্ৰমাণ কৰিছে এই কথাই বাৰে বাৰে প্ৰমাণ কৰিছে যে মানৱজ্যোতি চেতিয়াক কোনোবাই হত্যা কৰিছে পৰিকল্পিত হত্যা কৰিছে সন্দেহজনক নাগৰিকৰ নৃশংসতা নিকৃষ্টতাৰ বলি হ'ল নেকি মানৱজ্যোতি চেতিয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন কিন্তু দণ্ডাধীশ পৰ্যায়ৰ যিহেতু তদন্ত আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা আৰম্ভ হ'ব তদন্ত চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ পাছতে জল পটপটকৈ ওলাই পৰিব এগৰাকী জাতীয় সংগঠনৰ নেতা বীৰ লাচিত খানাৰ সৈনিক এগৰাকী মানৱজ্যোতি চেতিয়াৰ ৰহস্য ওলাই পৰিব মানৱজ্যোতি চেতিয়াৰ ঘটনাৰ ৰহস্য ওলাই পৰিব প্ৰকৃততে দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড ডাঙৰ ওলাই পৰিব সকলোৱে বিচাৰিছে মানৱজ্যোতি চেতিয়াই ন্যায় পাওক সকলো ফালৰ পৰা বিচৰা হৈছে বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাৰ ফালৰ পৰা কোৱা হৈছে 24 ঘণ্টা সময়সীমা বান্ধি দিয়া হৈছে বীৰ লাচিত খানাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছিলে তাৰ পাছতেই চৰকাৰৰ ফালৰ পৰা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ কথা ঘোষণা কৰিছে আৰু দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হোৱাৰ পাছতে ওলাই পৰিব জল পটপটকৈ আচলতে পৰিকল্পিত হত্যাকাণ্ডৰ বলি হ'ল নেকি মানৱজ্যোতি চেতিয়া ন্যায় দুৰ্ঘটনা প্ৰকৃত ৰহস্য কি ওলাই পৰিব জল পটপটকৈ সন্দেহজনক নাগৰিকৰ নিকৃষ্টতাৰ বলি হ'ল নেকি নৃশংসতাৰ বলি হ'ল নেকি মানৱজ্যোতি চেতিয়া শৃংখল চলিহাৰ ভয়ংকৰ মন্তব্য যে পৰিকল্পিতভাৱে মানৱজ্যোতি চেতিয়াক হত্যা কৰা হৈছে ইয়াৰ তদন্ত হ'ব লাগিব দোষীয়ে কঠোৰ শাস্তি পাব লাগিব দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে আৰক্ষীৰ ফালৰ পৰা 24 ঘণ্টাৰ ভিতৰত যদি দোষীক কৰায়ত্ব নকৰে 24 ঘণ্টাৰ ভিতৰত যদি দোষীক গ্ৰেপ্তাৰ নকৰে তেনেহ'লে কিন্তু ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বীৰ লাচিত খানাৰ সৈনিকৰ ফালৰ পৰা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ হুংকাৰ প্ৰদান কৰিছে ক্ষান্ত হৈ নাথাকে বীৰ লাচিত খানা কালি নিশাটো হাজাৰ হাজাৰ নাগৰিকে হাজাৰ হাজাৰ জনতাই অজস্ৰ দুৰমুগ্ধ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মানৱজ্যোতি চেতিয়া বীৰ লাচিত খানাৰ সৈনিকগৰাকী
ৰাইজৰ কাৰণেই তাৰ এনেকুৱা হ'ল আৰু সেইটো সেইদিনা ময়ো ফোন কৰিছোঁ কাৰণ 8টা বজাত ঘৰলৈ আহিবলৈ বুলি সি কৈছে নামঘৰ এটাত বস্তু দিবলৈ আছে মই লাষ্ট নামঘৰটোত বস্তু দিম আৰু যামগৈ বুলি কৈছে ঘৰলৈ তাৰপৰা মই সোনকালে যাবিগৈ দেই তাৰ লগৰজনেও কৈছে সেনেকৈ গ'ল বুলি কিন্তু সি বিহুবলৈ কোনোবা ফোন কল এটা আহিলে কিবা মিটিং আছে বুলি কৈ লগৰজনৰ আগত কৈ সি বিহুবলৈ গুচি গৈছে তাৰপিছত আমি আৰু খাই বৈ শুবলৈ লৈছোঁ তেনেকুৱা এটা ফোন আহিছে আমি লগালগ মানে গৈছোঁ সিমানখিনিহে জানো আৰু বেলেগ সি ক'ত কি কৰিছে আমি নাজানিছিলোঁ ঘৰৰ পৰা ওলাই গৈ ৰাতিপুৱাই কৈছে গুৱাহাটী 10:30 ওলাই গ'ল বুলি তাৰপৰা সেই শুনিহে এয়া বহুত মানে ঘৰ দুৱাৰ সি মানে ঘৰলৈ মানে ইমান ইণ্টাৰেষ্টে নাই তাৰ অকল সংগঠনৰ সমাজক কোনোবা কাৰোবাৰ কিবা হৈছে এনেকুৱা ঘৰতে তাৰমানে সি ব্যস্ত হৈ থাকে কৰিলে যিদিনা 19 তাৰিখৰ পৰা বান হ'ল ৰাইজৰ অকল বানপীড়িত মানুহক মানে খোৱা যোগাৰ পৰা থকা মেলা চব মানে অকল সেইবোৰকে কৰি থাকিলেগৈ বেলেগ মানে তাৰ অকল আমিও কওঁ তই অকণমান ৰেষ্ট লওঁ আহে ঘৰত সৰুবাইও কয় চকীখনত শুৱে আকৌ ৰাতিপুৱা গুচিয়ে যায় আকৌ ৰাতি আহে আৰু ৰাতিপুৱা আকৌ ওলায় কি খায় কিবোৰ আজি তেখেত নাইকিয়াহঁত আমাৰ বহুত দুখ হৈছে তাক আমি বয়সজনী তাক মই নিজৰ ল'ৰাদৰে কৰিছোঁ সি মোক বহুত মৰম কৰিছিলে কিন্তু আজি আমাৰ মাজৰ পৰা হেৰাই যোৱাত আমি বহুত দুখ পাইছোঁ 19 তাৰিখৰ পৰা সি বহুত ৰাইজৰ কামতে লাগিয়ে তাৰ নিজৰ জীৱনটো হেৰুৱাব লগা হ'ল আৰু তেওঁ তাৰ যদি দুৰ্ঘটনা হৈছে নিজে একো নাই কোনোবা যদি হত্যা কৰিছে আমি সেই হত্যা আপোনালোকক ন্যায় তাক বিচাৰি ল'ব লাগিব তাক ন্যায় দিবই লাগিব সি আজি আমাৰ মাক পৰা আঁতৰি গৈছে এজন ককায়েকৰ পৰা নৱকৰ পৰা আমাৰ মাজৰ পৰা হেৰাই গৈছে কিন্তু কিমান দুখ পাইছে সেইটো আমিহে জানিছোঁ কিন্তু আপোনালোকে সেইখিনি বিচাৰ কৰিব